নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকৰ যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা সমাপ্ত কৰি বা স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাটো জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া, সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তু। আজিৰ বিষয়বস্তুটো মই যিটো উত্থাপন কৰিব ওলাইছোঁ, এই বিষয়টো উত্থাপন কৰাৰ কাৰণ এটাই, এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছিলে, আইনে অনুমতি দিয়েনে পুলিচক মাৰপিট কৰিবলৈ সাধাৰণ নাগৰিকক। এই বিষয়ে মই চমুকৈ আলোকপাত কৰিবলৈ চেষ্টা কৰিম। আৰু যদি কোনো পুলিচ বিষয়াই কোনো নাগৰিকক হেৰাছমেণ্ট বা মাৰপিট বা এছল্ট কৰিছে, তেওঁৰ পানিছমেণ্ট হ'ব পাৰে নেকি, যদি হ'ব পাৰে তেতিয়াহ'লে কিমান হ'ব পাৰে, এই বিষয়ে চমুকৈ আলোকপাত কৰিম, মন দি শুনিব। এতিয়া যিজন ব্যক্তিয়ে প্ৰশ্ন কৰিছিলে তেওঁৰ এই প্ৰশ্নৰ উত্তৰত মই এটা কথাই ক'ম, আইনে কেতিয়াও পাৰ্মিশ্যন নিদিয়ে কোনো পুলিচ বিষয়াক নাগৰিকক মাৰপিট কৰিবলৈ। অৰ্থাৎ ৰিপ্লাইটো হৈছে ন'। পুলিচ অফিচাৰ্ছ are not allowed to assault people unless the person is resisting arrest or trying to escape. কোনো পুলিচ বিষয়াক কোনো ব্যক্তি বা লোকক বা নাগৰিকক মাৰপিট কৰিবলৈ, হেৰাছমেণ্ট দিবলৈ এলাউ নকৰে বা অনুমতি প্ৰদান নকৰে যদি সেই ব্যক্তিজন বা নাগৰিকজন যদি পলাবলৈ চেষ্টা কৰে বা তেওঁক এৰেষ্ট কৰিবলৈ যাওঁতে যদি বেমেজালি সৃষ্টি কৰে, তেতিয়াহ'লে কিন্তু পুলিচে কঠোৰ পদক্ষেপ ল'ব পাৰে। মনত ৰাখিব। If a police officer assaults someone without a valid reason, they can be punished. যদি কোনোবা পুলিচ বিষয়াই কোনো কাৰণ নোহোৱাকৈ অযথা কোনো নাগৰিকক হেৰাছমেণ্ট, এছল্ট, মাৰপিট কৰে, তেতিয়াহ'লে তেনেকুৱা পুলিচ বিষয়াৰ পানিছমেণ্ট হ'ব পাৰে। মনত ৰাখিব। ছেকশ্যন 352 IPC ইণ্ডিয়ান পিনেল কোড, তাত উল্লেখ আছে, যদি কোনোবা ব্যক্তি বা লোকে ক্ৰিমিনেল ফ'ৰ্চ যদি ইউজ কৰে বা এছল্ট কৰে কোনোবা ব্যক্তিৰ বিৰুদ্ধে, তেতিয়াহ'লে সেই ব্যক্তিৰ পানিছমেণ্ট হ'ব পাৰে। কিমান পানিছমেণ্ট হ'ব পাৰে? তেওঁ কাৰাবাস 3 মাহলৈকে হ'ব পাৰে আৰু জৰিমনা 500 টকা পৰ্যন্ত হ'ব পাৰে, অথবা জৰিমনা বা কাৰাবাস দুয়োটা হ'ব পাৰে। পুলিচ বিষয়াই যদি কোনোবা ব্যক্তি বা লোকক বা নাগৰিকক হেৰাছমেণ্ট দিছে, এছল্ট কৰিছে বা মাৰপিট কৰিছে, তেতিয়াহ'লে তেওঁৰো পানিছমেণ্ট এই আইনৰ অধীনত হ'ব পাৰে। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, ইণ্ডিয়ান পিনেল কোড, এই আইনখন সলনি হৈছে। ইয়াৰ সলনি এখন নতুন আইন আহিছে। সেই আইনখনৰ নাম হৈছে BNS এক্ট, অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা এক্ট 2023। এই এক্টখনৰ ছেকশ্যন 131ত এই বিষয়বস্তুটো বিষয়ে উল্লেখ আছে। অৰ্থাৎ কোনোবা ব্যক্তি বা লোক অৰ্থাৎ পুলিচ অফিচাৰো হ'ব পাৰে, অন্য ব্যক্তিও হ'ব পাৰে, যদি এছল্ট কৰে, মাৰপিট কৰে। মই পুলিচ বিষয়াৰ কথাই ক'ম, যদি পুলিচ বিষয়াই কোনো কাৰণ নোহোৱাকৈ অযথাকৈ কোনো নাগৰিক বা ব্যক্তিক এছল্ট বা মাৰপিট কৰে বা হেৰাছমেণ্ট দিয়ে, তেতিয়াহ'লে সেই পুলিচ বিষয়াজনৰ পানিছমেণ্ট হ'ব পাৰে ছেকশ্যন 131 মতে BNS এক্ট 2023। কিমান হ'ব পাৰে? তেওঁ 3 মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা 1000 টকা পৰ্যন্ত হ'ব পাৰে, আৰু জৰিমনা আৰু কাৰাবাস দুয়োটা হ'ব পাৰে। এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে, ইণ্ডিয়ান পিনেল কোডত এই পানিছমেণ্টটো দিয়া আছিল 3 মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা 500 টকা হ'ব পাৰে। কিন্তু নতুন আইনখনৰ মতে জৰিমনাটো বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 500 টকাৰ সলনি 1000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে পুলিচ বিষয়াজনৰ, আৰু 3 মাহলৈকে কাৰাবাস হ'ব পাৰে, আৰু জৰিমনা আৰু কাৰাবাস দুয়োটা হ'ব পাৰে। অৰ্থাৎ কোনো পুলিচ বিষয়াই যদি কোনোবা নাগৰিকক হেৰাছমেণ্ট দিছে, এছল্ট কৰিছে বা মাৰপিট কৰিছে, তেতিয়াহ'লে তেওঁৰ পানিছমেণ্ট হ'ব পাৰে আণ্ডাৰ BNS এক্ট 2023 ছেকশ্যন 131। আৰু এটা কথা ক'বলগীয়া আছে ইয়াত, সেইটো হৈছে ইণ্ডিয়ান পুলিচ এক্ট 1861। এই আইনৰ আধাৰতো সেই পুলিচ বিষয়াজনক শাস্তি হ'ব পাৰে। ছেকশ্যন 29 ইণ্ডিয়ান পুলিচ এক্ট 1861ত পানিছমেণ্টৰ বিষয়ে উল্লেখ আছে। এই আইনৰ আধাৰতো সেই পুলিচ বিষয়াজনক শাস্তি দিব পাৰি। তেওঁৰ শাস্তি হ'ব পাৰে 3 মাহ পৰ্যন্ত কাৰাবাস, আৰু তেওঁৰ 3 মাহৰ দৰমহা যিটো হ'ব
সেই দৰমহাটো 3 মাহৰ দৰমহাটো জৰিমনা হিচাপে তেওঁ দিব লগা হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুইটা হ'ব পাৰে। এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল, আইনত ব্যৱস্থা আছে, যদি কোনোবা পুলিচ বিষয়াই কোনো কাৰণ নোহোৱাকৈ অযথা কোনোবা নাগৰিকক বা লোকক হেৰাছমেণ্ট দিছে আৰু মাৰপিট কৰিছে আৰু তেওঁৰ যিটো পাৱাৰ সেই পাৱাৰটো মিছ ইউজ কৰিছে, তেনেকুৱা ক্ষেত্ৰত সেই পুলিচ অফিচাৰজনৰ শাস্তি হ'ব পাৰে আণ্ডাৰ BNS Act 2023 Section 131 মতে 3 মাহ কাৰাবাস, জৰিমনা 1000 টকা পৰ্যন্ত হ'ব পাৰে, অথবা জৰিমনাৰ কাৰাবাস দুইটা হ'ব পাৰে। আৰু ইণ্ডিয়ান পুলিচ এক্ট যিখন আছে Section 29 মতেও তেওঁৰ শাস্তি হ'ব পাৰে 3 মাহ পৰ্যন্ত কাৰাবাস, আৰু তেওঁৰ 3 মাহৰ দৰমহা যিটো হ'ব সেইটো জৰিমনা হিচাপে তেওঁ দিব লগা হ'ব পাৰে, অথবা কাৰাবাস আৰু জৰিমনা দুইটা হ'ব পাৰে। মনত ৰাখিব, অৰ্থাৎ পুলিচ অফিচাৰজনে যদি কোনো কাৰণ নোহোৱাকৈ অযথা কোনোবা ব্যক্তিক বা লোকক বা নাগৰিকক, সাধাৰণ নাগৰিকক হেৰাছমেণ্ট দিছে, মাৰপিট কৰিছে, এছল্ট কৰিছে, তেতিয়াহ'লে তেওঁ BNS এক্টৰ আধাৰত Section 131 মতে পানিছমেণ্ট হ'ব পাৰে, আৰু ইণ্ডিয়ান পুলিচ এক্ট 1861 Section 29 মতে তেওঁৰ পানিছমেণ্ট হ'ব পাৰে। আৰু কিমান পানিছমেণ্ট হ'ব পাৰে মই অলৰেডি উল্লেখ কৰিলোঁ। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থওঁ, আপোনালোকে জনাটো উচিত, সেইটো হৈছে চিৰিয়াছ মিছকণ্ডাক্ট। যদি পুলিচ অফিচাৰজনৰ ক্ষেত্ৰত চিৰিয়াছ মিছকণ্ডাক্ট হয়, তেতিয়াহ'লে আপুনি এই বিষয়টো কমপ্লেইন দিব পাৰে টু দি পুলিচ কমপ্লেইন অথৰিটিক, যাক চমুকৈ আমি PCA বুলি কওঁ। এতিয়া চিৰিয়াছ মিছকণ্ডাক্ট বুলি ক'লে কেনেকুৱা ধৰণৰ বিষয়বস্তুটো সোমাব, তাৰ দুটামান মই এক্সাম্পল দিওঁ। 1 নম্বৰ, ডেথ ইন পুলিচ কাষ্টডি। 2 নম্বৰ, গ্ৰিভিয়াছ হাৰ্ট, ৰেপ অৰ এটেম্প টু কমিট ৰেপ, arrest or detention without due process of law, extortion, land or house grabbing. এইবিলাক হৈছে serious misconduct on the part of police officer. যদি হয় তেতিয়াহ'লে তেওঁৰ পানিছমেণ্ট হ'ব, আইন আছে। আৰু যদি অযথা নাগৰিকক হেৰাছমেণ্ট দিয়ে, মাৰপিট কৰে, এছল্ট কৰে, তেতিয়াহ'লে তেওঁৰ পানিছমেণ্ট হ'ব। দুখন আইন আছে, এখন হ'ল BNS Act Section 131, এখন হ'ল ইণ্ডিয়ান পুলিচ এক্ট Section 29। তাত পানিছমেণ্টৰ ব্যৱস্থা আছে, আৰু পানিছমেণ্টটো কিমান হ'ব অলৰেডি মই উল্লেখ কৰিলোঁ। এই আলোচনাৰ পৰা বুজা গ'ল, পুলিচ অফিচাৰে যদি কোনো কাৰণ নোহোৱাকৈ অযথা সাধাৰণ নাগৰিকক হেৰাছমেণ্ট দিয়ে, এছল্ট কৰে, মাৰপিট কৰে, তেতিয়াহ'লে মই যিকেইখন আইনৰ কথা আৰু ছেকশ্যনৰ কথা উল্লেখ কৰিলোঁ, তাৰ আধাৰত তেওঁৰ শাস্তি হ'ব পাৰে। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। আজি মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, বিদায় মাগিছোঁ। নমস্কাৰ।